নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ যে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা নতুন স্কিমৰ বাবে অনলাইন এপ্লিকেশ্যনৰ চলি আছে ইতিমধ্যে। আৰু এই স্কিমৰ বাবে যিসকল এলিজিবল হ'ব তেওঁলোকে ইয়াতে ই ৰিক্সা আৰু চিউইং মেচিন আদি বিভিন্ন ধৰণৰ সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব। কোনসকল ইয়াৰ বাবে সুবিধা লাভ কৰিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাম। তাৰ আগতে যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰি দিব। বন্ধুসকল, এইখন হৈছে নটিফিকেশ্যনখন আৰু এইটো আহিছে আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ড অৰ্থাৎ অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা। চাওক কি কৈছে ইয়াতে 2023-24 বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে আৰ্থ সাহায্যৰে অসমৰ স্থানীয় বাসিন্দা অধিসূচিত ধৰ্মীয় সংখ্যালঘু। বহুতে হয়তো এতিয়াও ভাবিব পাৰে যে ইয়াতে মাইনৰিটি বুলি ক'লে অকল মুছলমান মানুহে, অকল মুছলমান নহয়, মাইনৰিটি বুলি ক'লে ইয়াতে মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এই আটাইকেইটা সম্প্ৰদায়ৰ মানুহকেই বুজোৱা হয়। আপোনালোকে ইয়াতে চাওক এইকেইটা সম্প্ৰদায়ে লাভ কৰিব কি কি সামগ্ৰী। ই ৰিক্সা আছে প্ৰথম 1 নম্বৰটোত, মুঠ খৰচৰ 80% চৰকাৰী অনুদান আৰু 20% হিতাধিকাৰী বহন কৰিব লাগিব। মানে আপোনালোকে ধৰক কথাৰ কথা যদি ই ৰিক্সা এখন 1 লাখ টকা হয় তেন্তে আপোনালোকে 20,000তে এই ইয়াতে লাভ কৰি যাব এইটো, অৰ্থাৎ যিটো আপোনালোকৰ 80% ৰেহাই। আৰু চিউইং মেচিন আছে, চিলাই মেচিন। তাৰপিছত 3 নম্বৰত আছে ফেশ্বন ডিজাইন মেচিন, অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন আছে ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে। আবেদনকাৰীসকলে বছৰেকীয়া আয় 3 লাখতকৈ আপোনালোকৰ টকাতকৈ অধিক হ'ব নোৱাৰিব। যদি ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকৰ বছৰি ইনকাম ইয়াতে 3 লাখতকৈ কম হ'ব লাগিব। আবেদনকাৰীসকলে অনলাইন যোগে পত্ৰ পূৰণ কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব আৰু লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্ট বিচাৰিব সেইবোৰ সকলো আপলোড কৰিব লাগিব। ইয়াৰ উপৰি নথিপত্ৰসমূহ ফটোকপি বাছনি প্ৰক্ৰিয়াৰে লৈ আহিব লাগিব। যেতিয়া আপোনালোকৰ মাতিব তেতিয়া আপোনালোকে সকলো জেৰক্স কৰি লৈ যাব লাগিব ডকুমেণ্টসমূহ অৰিজিনেলসমূহৰ লগতে। বাছনিকৃত আবেদনকাৰীসকলক অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জনোৱা হ'ব। ইচ্ছুক আবেদনকাৰীসকল তথা আত্মসহায়ক গোটসমূহক অহা 17 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত আবেদন কৰিবলৈ কোৱা হৈছে। আপোনালোকে আবেদন কৰাৰ বাবে amdbasam.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ আবেদন কৰিব লাগিব। এতিয়া চাওক ইয়াতে কি কি আঁচনি আছে আৰু কোনসকলে লাভ কৰিব। প্ৰথমতে আপোনালোকে চাওক যিটো ই ৰিক্সা আছে, ই ৰিক্সাৰ বাবে আবেদনকাৰীৰ অৰ্হতাটো কি লাগিব। আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, অৰ্থাৎ যিকেইটা সংখ্যালঘু সম্প্ৰদায়ৰ কথা কোৱা হ'লেও প্ৰথমতে ইয়াতে লিখা আছে যে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্চী এইকেইটা সম্প্ৰদায়ৰ হ'ব লাগিব। তাৰপিছত আবেদনকাৰী কমেও 5 পাছ কৰা হ'ব লাগিব, মানে ক্লাছ 5 উত্তীৰ্ণ হোৱা হ'ব লাগিব কমচে কম। আৰু আবেদনকাৰী 18 পৰা 50 বছৰৰ মাজত হ'ব লাগিব। লগতে আবেদনকাৰী ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটি কৰ্তৃপক্ষৰ পৰা হ'ব লাগিব আপোনাৰ। আৰু কৈছে যে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় পত্ৰ দিব লাগিব। আৰু আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট সেইটোও দেখাব লাগিব, কাৰণ কোৱা হৈছে যে 3 লাখতকৈ কম হ'ব লাগিব এনুৱেল ইনকাম। আৰু চুইং মেচিনৰ বাবে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হ'ব লাগিব আৰু আবেদনকাৰী 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী 18 পৰা 50 বছৰ চেম হয় এইটো আপোনালোকৰ ডকুমেণ্টসমূহ একে প্ৰচেছ। আৰু নেক্সট যিটো 3 নম্বৰ আৰু 4 নম্বৰত লিখা আছে যিটো ফেশ্বন ডিজাইন মেচিন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন, এই দুয়োটা আপোনালোকক গোট অৰ্থাৎ যিবিলাক ছেল্ফ হেল্প গ্ৰুপ আছে অৰ্থাৎ আত্মসহায়ক গোট তেওঁলোককহে প্ৰদান কৰা হ'ব। তো ইয়াতে অৰ্হতাসমূহ কি কৈছে চাওক। আবেদনকাৰী আত্মসহায়ক গোটটো পঞ্জীয়ন ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰি আপলোড কৰিব লাগিব। আত্মসহায়ক গোটত কমেও আপোনালোকৰ মিনিমাম 10জন মেম্বাৰ থাকিব লাগিব আৰু আত্মসহায়ক গোটত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা আৰু পৰিচয় পত্ৰ দিব লাগিব। আৰু লাষ্ট পইণ্ট যিটো আছে আটাইতকৈ ইম্পৰ্টেণ্ট, আবেদনকাৰী আত্মসহায়ক গোটৰ সকলো সদস্যসকল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। এইটোতো হ'ব লাগিবই কাৰণ মাইনৰিটিৰ বাবে এই স্কিমটো ওলোৱা হৈছে। এই 3 নম্বৰ আৰু 4 নম্বৰটো নিশ্চয় আপোনালোকে বুজি পালে। ফেশ্বন ডিজাইন মেচিন আৰু অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন এই দুটা অকল গোট থাকিলেহে তেওঁলোকক প্ৰদান কৰিব আৰু বাকীটো গোট নোহোৱাকৈ ই ৰিক্সা নাইবা চিউইং মেচিন বাকী মানুহে লাভ কৰিব, কিন্তু ইয়াতে সংখ্যালঘু বৰ্ডৰ হ'ব লাগিব। যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেন্তে আপোনালোকে অফিচিয়েল ক্লাৰিফিকেশ্যন ল'ব পাৰে। ইয়াতে চেল ফোন নম্বৰ দিয়া আছে, আপোনালোকে চাওক। আৰু এতিয়া হৈছে ইয়াৰ অনলাইন এপ্লিকেশ্যন লিংক। আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব আপোনালোকে কোনটোৰ বাবে এপ্লাই কৰিব। ডিষ্ট্ৰিবিউশ্যন অফ যিটো ফেশ্বন ডিজাইন মেচিন, ডিষ্ট্ৰিবিউশ্যন অফ অট'মেটিক পেপাৰ প্লেট মেচিন নিজে আপোনালোকে চিলেক্ট কৰিব লাগিব। বাকী আপোনালোকৰ ছেল্ফ হেল্প গ্ৰুপৰ ইনফৰমেশ্যনসমূহ দিব লাগিব আৰু ইয়াতে আদাৰ ইনফৰমেশ্যন। আপোনালোকে ইয়াতে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব সকলো লিখাই আছে, এনেকৈ আপোনালোকে অনলাইন এপ্লাইটো কৰিব পাৰিব। যিসকলে ইয়াৰ বাবে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব আৰু এপ্লাই লাষ্ট ডেটটো 17 জানুৱাৰী ৰখা হৈছে, মন কৰিব। আপোনালোকে যদি ইয়াৰ বাবে অনলাইন এপ্লাই ষ্টেপ বাই ষ্টেপ বিচাৰে তেন্তে আপোনালোকে কমেণ্টত জনাব, মই নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো নিজৰ সকলো মাইনৰিটি ফ্ৰেণ্ডছৰ সৈতে বা সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে সুবিধাটো লাভ কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টাৰ মাজলৈ। ধন্যবাদ।